हेलो स्टूडेंट्स HS सेकेंड इयरर जी फार्स्ट चैप्टार आছিলে इलेक्ट्रिक चार्जेस एंड फिल्ड्स तारे सेकेंड लेक्चारटू आज आम स्टार्ट करिम और इयारे आमार फार्स्ट जी टपिक आछे एइटु होइছে कुलम्स ल হয় এতিয়া চোৱা কুলম্বছ ল পঢ়াৰ আগত আমি এটা বস্তু পাইছিলোঁ ন লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ এণ্ড আনলাইক চাৰ্জেছ এট্ৰাক্ট ইচ আদাৰ তাৰমানে যদি এইটো এটা চাৰ্জ প্লাছ কিউ হয় আৰু এটা চাৰ্জ প্লাছ কিউ দেন দেয়াৰ ইজ ৰিপালশ্যন বিটুইন দেম দেয়াৰ ইজ repulsion between them আৰু যদি এটা চাৰ্জ মাইনাছ কিউ আৰু এটা চাৰ্জ যদি প্লাছ কিউ হয় অপোজিট চাৰ্জ হয় তো কি হ'ব দেয়াৰ ইজ এট্ৰাকশ্যন বিটুইন দেম হয় ন তো ৰিপালশ্যন মানে কি হ'ব বিকৰ্ষণ হ'ব হয় তো এইটো চাৰ্জে কি কৰিব ইয়াক এইটো ফালে ঠেলিব আৰু এই চাৰ্জটোৰ কাৰণে ইয়াৰ ওপৰত যিটো ফ'ৰ্চ হ'ব এইটো ডাইৰেকশ্যনত আৰু ইয়াতে কি হ'ব এট্ৰাকশ্যন হ'ব আকৰ্ষণ আৰু বিকৰ্ষণ তো ৰিপালশ্যন মানে হৈছে আমাৰ কি বুলি কয় অসমীয়াত এইটো বিকৰ্ষণ বুলি কয় আৰু এট্ৰাকশ্যন মানে আকৰ্ষণ বুলি কয় এই বস্তুখিনি আমি আগতে পাই আহিছিলোঁ তো এইটো হৈছে আমাৰ লাইক চাৰ্জ যদি ইয়াতে নিগেটিভ চাৰ্জ হ'লে হয় তেতিয়াহ'লে আমাৰ ছেম কথাই হ'লে হয় সিহঁতৰ মাজত কি হ'লে হয় বিকৰ্ষণ হ'লে হয় আৰু আনলাইক চাৰ্জ এটা যদি পজিটিভ হয় এটা নিগেটিভ হয় তেতিয়াহ'লে সিহঁতৰ মাজত কি হ'ব আকৰ্ষণ হ'ব ঠিক আছে এতিয়া আমাৰ কুলম্বছ লত কি হৈছোঁ এতিয়া ইয়াতে এটা চাৰ্জ আছে এইটোক আমি Q1 বুলি কৈছোঁ আৰু ইয়াতে এটা চাৰ্জ আছে Q2 ঠিক আছে এতিয়া সিহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ আছে এইটোক আমি স্মল আৰেৰে ডিনোট কৰি আছোঁ এইটো হৈছে স্মল আৰ এতিয়া কি হয় চোৱা এই Q1ৰ কাৰণে ইয়াতে এটা ফ'ৰ্চ আহিব এইটোক আমি ক'ম F21 বুলি ক'ব পাৰোঁ আৰু Q2ৰ কাৰণেও ইয়াৰ ওপৰত এটা ফ'ৰ্চ আহিব এইটো ডাইৰেকশ্যনত আৰু সেইটোক আমি ক'ম F12 ঠিক আছে আমি বুজি পোৱাৰ কাৰণে এনেকৈও ল'ব পাৰোঁ এইটো যিটো ফ'ৰ্চ আছে এইটো ফ'ৰ্চ হৈছে আমাৰ F12 হয় এটা আছে টুৱাৰ্ডছ ৰাইট হয় আৰু এইটো হৈছে টুৱাৰ্ডছ লেফ্ট এতিয়া কি হয় কিমান ফ'ৰ্চ এপ্লাই হৈ আছে হয় এইটোৰ ওপৰত কিমান ফ'ৰ্চ দিব বা এইটোৰ ওপৰত কিমান ফ'ৰ্চ দিব এই বস্তুটো আমি ক'ৰ পৰা গম পাম সেইটো হৈছে আমাৰ কুলম্বছ ল এতিয়া চোৱা কুলম্বছ লই কি কৈছিলে যিটো ফ'ৰ্চ আছে F is directly proportional to product of the surges. So কি হ'ব Q1 into Q2 and inversely proportional to square of the distance between them. That means 1 by r square. তো এই দুটা হৈছে আমাৰ কুলম্বছ ল কম্বাইন যেতিয়া কৰিম তেতিয়া আমি কুলম্বছ লটো পাম তাৰমানে আমি কি লিখিব পাৰোঁ কুলম্বছ লত ষ্টেটমেণ্টটো চাই লওঁ আহা এতিয়া চোৱা কুলম্বছ লত কি কয় কুলম্বছ ল ষ্টেটছ ডেট দ্য ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন মানে কি হয় এট্ৰাকশ্যনো হ'ব পাৰে ৰিপালশ্যনো হ'ব পাৰে তো এইটো হৈছে ইণ্টাৰেকশ্যন বুলি কয় বিটুইন এনি টু চাৰ্জেছ মিনছ দুইটা চাৰ্জ পজিটিভ হ'ব পাৰে দুইটা চাৰ্জ নিগেটিভ হ'ব পাৰে বা এটা চাৰ্জ পজিটিভ আৰু এটা চাৰ্জ নিগেটিভ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য প্ৰডাক্ট অফ দেয়াৰ চাৰ্জেছ হয় তো প্ৰডাক্ট অফ দেয়াৰ চাৰ্জেছ মানে এইটো আমাৰ যিটো পঢ়িলোঁ Q1 into Q2 এণ্ড ইনভাৰ্চলি প্ৰপৰ্চনেল টু স্কুৱেৰ অফ দ্য ডিষ্টেঞ্চ বিটুইন দেম হয় সিহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ আছে সেই ডিষ্টেঞ্চটোৰ কি হয় স্কুৱেৰৰ লগত ইনভাৰ্চলি প্ৰপৰ্চনেল হয় আৰু এইটো হৈছে আমাৰ কুলম্বছ লৰ ষ্টেটমেণ্ট ইয়াৰ ডেৰাইভেশ্যনটো এক্সামত অহাৰ চান্স বহুত কম হয় তথাপিও আমি চাই ল'ব পাৰোঁ কেনেকৈ কৰিব লাগে তো চ' আমি কি কৰি লওঁ ইয়াত এটা চাৰ্জ আছে Q1 আৰু ইয়াত এটা চাৰ্জ আছে Q2 আৰু সিহঁতৰ মাজৰ যিটো ছেপাৰেশ্যন আছে সেই ছেপাৰেশ্যনটো আমি R বুলি ধৰি লৈছোঁ তেতিয়াহ'লে আমাৰ কি হ'ব কনচিডাৰ এনি টু চাৰ্জেছ Q1 and Q2 separated by distance R. Then according to Coulomb's law, আমাৰ কি হৈছে force is directly proportional to Q1 into Q2 and force is inversely proportional to 1 by r square হয় এই দুটা আমি ক'ৰ পৰা পালোঁ কুলম্বছ লৰ পৰা পালোঁ ঠিক আছে এতিয়া চোৱা এতিয়া যদি আমি এটা কম্বাইন কৰিলে আমাৰ কি হ'ব force is proportional to Q1 Q2 by r square হ'ব হয় এতিয়া প্ৰপৰ্চনেল চাইনটো যেতিয়া আমি গুচাব লাগিব ইকুৱেল লিখিলে আমাৰ তাতে এটা প্ৰপৰ্চনেলিটি কনষ্টেণ্ট লাগিব আৰু প্ৰপৰ্চনেলিটি কনষ্টেণ্টটো হৈছে 1 by 4 pi epsilon Q1 Q2 by r square হয় আৰু এই যেটো আছে 1 by 4 pi epsilon এইটো আমাৰ কি হয় কনষ্টেন্ট অফ প্ৰপৰ্চনেলিটি constant of
প্ৰপৰশ্যনেলিটি ঠিক আছে। তো এইটো হৈছে আমাৰ কনষ্টেণ্ট অফ প্ৰপৰশ্যনেলিটি ঠিক আছে। এতিয়া কি হয় এই 1/4πε যিটো আছে ন এইটো কি বস্তু হয়, ইয়াৰ ভেলু কিমান হয় আমি এইখিনি বস্তু চাম। আৰু এইটো হৈছে আমাৰ মেথামেটিকেল ফৰ্ম অফ ওমছ ল। যদি আমাক দুটা চাৰ্জৰ মাজৰ ফ'ৰ্চ কেলকুলেট কৰিব দিয়ে তেতিয়াহ'লে আমি এই ফৰ্মুলাটো এপ্লাই কৰিম। এইটো হৈছে 1/4πε Q1 Q2/r²। এতিয়া যিটো 1/4πε আছে এইটোৰ ভেলুটো কি হয় চোৱা, 1/4πε ইকুৱেল টু ইয়াৰ এপ্ৰক্সিমেট ভেলুটো হয় 9 × 10⁹ নিউটন মিটাৰ স্কুৱেৰ পাৰ কুলম স্কুৱেৰ ঠিক আছে। আৰু ইয়াৰ একজেক্ট ভেলুটো 8.85 ইনটু অৰ 86 ইনটু 10⁹9। তো আমি এইকাৰণে এপ্ৰক্সিমেট আমি কিমান ধৰি ল'ব পাৰোঁ 9 × 10⁹9 নিউটন মিটাৰ স্কুৱেৰ পাৰ কুলম স্কুৱেৰ ঠিক আছে। এই যিটো বস্তু আছে এইটো হৈছে আমাৰ এপচাইল নট বুলি কয় ঠিক আছে। মই এইটো বাৰু অসমীয়াত লিখি দি আছোঁ মাতে এপচাইল নট বুলি ঠিক আছে। আৰু এই এপচাইল নটটোৰ যিটো ভেলু আছে সেই ভেলুটো হৈছে 8.854 ইনটু 10⁻⁻12 আৰু ইয়াৰ ইউনিটটো হয় কুলম স্কুৱেৰ বাই নিউটন ইনটু মিটাৰ স্কুৱেৰ। এইটো হৈছে আমাৰ এপচাইল নটৰ ভেলু। এতিয়া এপচাইল নটটোক কি বুলি কয়, এপচাইল নটটো হৈছে পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ, পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ। এতিয়া পাৰ্মিটিভিটি মানে কি হয় ঠিক আছে। পাৰ্মিটিভিটি মানে কি হয় চোৱা, আচ্ছা এতিয়া কি হয় পাৰ্মিটিভিটি মানে হৈছে কিমান এমাউণ্ট অফ ইলেক্ট্ৰিক ফিল্ড বা ষ্ট'ৰ কৰি ৰাখিব পাৰে, কিমান এমাউণ্ট অফ ইলেক্ট্ৰিক ফিল্ড মাজত ধৰি ৰাখিব পাৰে সেইটোক আমাৰ কি বুলি কয় পাৰ্মিটিভিটি বুলি কয় ঠিক আছে। তো পাৰ্মিটিভিটি মানে হৈছে কিমান এমাউণ্টৰ ইলেক্ট্ৰিক ফিল্ড তাৰ মাজত ষ্ট'ৰ কৰি ৰাখিব পাৰি ঠিক আছে। এতিয়া চোৱা তো পাৰ্মিটিভিটি মানে হৈছে এবিলিটি অফ এ মেটেৰিয়েল টু ষ্ট'ৰ ইলেক্ট্ৰিক ফিল্ড, কিমান ইলেক্ট্ৰিক ফিল্ড ষ্ট'ৰ কৰি ৰাখিব পাৰে। এণ্ড ইট ডিটাৰমাইনছ দ্য ফ'ৰ্চ বিটুইন এনি টু চাৰ্জ প্লেছড ইন দ্য মিডিয়াম ঠিক আছে। তাৰমানে কি হয় ধৰা আমি আগত যিটো পঢ়িলোঁ, আগত পঢ়োঁতে আমাৰ কি আছিলে এইটো Q1 আছিল আৰু এইটো Q2 আছিল। এই যি দুটা চাৰ্জ আছে এইটো কিহত আছে এয়াৰৰ ভেকুৱামত আছে, সেইকাৰণে আমাৰ এইটো ভেলুটো কি বুলি লৈছোঁ আমি এপচাইল নট ঠিক আছে। তো এই চাৰ্জ যি দুটা আছে Q1 আৰু Q2 কিহত আছে এয়াৰৰ ভেকুৱামত আছে, সেইকাৰণে আমি এইটো কি বুলি ধৰি লৈছোঁ এপচাইল নট বুলি ধৰি লৈছোঁ। আচ্ছা যদি আমি কি কৰোঁ ৱাটাৰত লওঁ, ৱাটাৰ লোৱাৰ লগে লগে এইটো আমাৰ হ'ব Q1 আৰু এইটো হ'ব Q2। তাত যদি এই মিডিয়ামটো কি হয় এইবাৰ ৱাটাৰত আছে, ৱাটাৰত থকাৰ লগে লগে কি হ'ব তাৰ যিটো আমাৰ ফ'ৰ্চ আছে ফ'ৰ্চটোৰ ওপৰত কি কৰিব এফেক্ট আহিব হয়। একচুৱেলি ফ'ৰ্চটো যিমান হয় ইয়াতে অলপ ফ'ৰ্চটো কি হ'ব কম হ'ব। তো এই কিমান এমাউণ্টত কম হয় সেই বস্তুটো কিহৰ পৰা আমি ডিটাৰমাইন কৰিব পাৰোঁ পাৰ্মিটিভিটিৰ পৰা। আৰু মিডিয়ামৰ কাৰণে পাৰ্মিটিভিটিটো আমি কি বুলি লওঁ এপচাইল এম অৰ এপচাইল, পাৰ্মিটিভিটি অফ এ মিডিয়াম অৰ চিম্পলি পাৰ্মিটিভিটি ঠিক আছে। তো এই বস্তুটো হৈছে আমাৰ পাৰ্মিটিভিটি। তো ইয়াৰ মাজত ইলেক্ট্ৰিক ফিল্ড কিমান ষ্ট'ৰ কৰি ৰাখে বা এই ফ'ৰ্চটোৰ ওপৰত কেনেকুৱা ধৰণৰ এফেক্ট কৰে সেইটো হৈছে আমাৰ পাৰ্মিটিভিটি ঠিক আছে। এতিয়া চোৱা ইয়াত যদি মই ফ'ৰ্চ লিখোঁ ইয়াৰ কাৰণে ফ'ৰ্চটো আমাৰ কি হ'ব এফ ইকুৱেল টু 1/4π এপচাইল নট হ'ব Q1 Q2/r² হ'ব। আৰু এইটো মিডিয়ামৰ কাৰণে যদি আমি ফ'ৰ্চৰ এক্সপ্ৰেশ্যনটো লিখোঁ এইটো আমি এফ এম বুলি লিখি ল'ম আৰু এইটো এফ নট বুলি লিখোঁ, কাৰণ ইয়াতে কোনো মিডিয়াম নাই আৰু ইয়াতে এটা মিডিয়াম আছে। তো এফ এমৰ ভেলুটো কি হ'ব 1/4π আৰু ইয়াতে আমি কি বুলি লিখিম এপচাইল নট এম বুলি লিখিম, কাৰণ এইবাৰ ইয়াতে মিডিয়াম আছে। আৰু বাকী যিটো বস্তু আছে এইটো ছেম থাকিব Q1 × Q2/r² ঠিক আছে। তো এতিয়া কি হয় চোৱা এই ডিফাৰেঞ্চটো এইটোৱে হয় ফ্ৰী স্পেচ এণ্ড ইন এ মিডিয়াম, এই যিটো এপচাইল নটৰ ভেলু আছে এইটোত ডিফাৰেঞ্চ আহে হয়। এতিয়া ইয়াৰ পৰা এটা নতুন তোমালোকৰ টাৰ্ম আহিব, সেইটো হৈছে ডাইইলেক্ট্ৰিক কনষ্টেণ্ট। ডাইইলেক্ট্ৰিক, এতিয়া ডাইইলেক্ট্ৰিক কনষ্টেণ্টৰ আমি ভেলু কেনেকৈ কেলকুলেট কৰিম। তো চোৱা আমাৰ যেতিয়া ফ্ৰী স্পেচ আছিল এইটোক আমি এফ নট বুলি কওঁ। এফ নট বুলি ক'লে আমাৰ এইটো কিমান আছিল 1/4π এপচাইল নট Q1 Q2/r²। আৰু যেতিয়া ইনে মিডিয়াম আছিল, ইনে মিডিয়াম এফ এম মানে কিমান আছিল আমাৰ 1/4π এপচাইল নট Q1 Q2/r² হয়। যেতিয়া মিডিয়াম হ'ব, মিডিয়াম হ'লে আমাৰ এপচাইল নটৰ ভেলুটো কিমান হৈ যায় এম হৈ যায়। তো এফ এম মানে কিমান হ'ব 1/4π এপচাইল নট। এতিয়া ইয়াৰ পিছত আমি কি কৰিব পাৰিম চোৱা, আমি যদি এটা ৰেচিঅ' লওঁ এফ নট বাই এফ এম, এফ নট বাই এফ এমক আমি কি বুলি ধৰি লৈছোঁ কে বুলি ধৰি লৈছোঁ, আৰু কে মানে হৈছে আমাৰ ডাইইলেক্ট্ৰিক কনষ্টেণ্ট।
কে মানে হৈছে আমাৰ ডাইইলেক্ট্ৰিক কনষ্টেণ্ট। এতিয়া এফ নটৰ ভেলু কিমান হয় 1/4 এপচাইলন নট Q1 Q2 বাই R স্কুৱেৰ, আৰু যিটো এফ এমৰ ভেলু আছে এইটো হৈছে 1/4 এপচাইল এম ইনটু Q1 Q2 বাই R স্কুৱেৰ। এতিয়া এইখিনি বস্তু কেলকুলেট কৰিলে আমাৰ কি হ'ব, ইয়াতে বাকী থাকিব আমাৰ 1/এপচাইল নট আৰু ইয়াতে বাকী থাকিব 1/এপচাইল এম, আৰু ইয়াৰ পৰা এপচাইল এমটো ওপৰত গুচি যাব, এইটো হ'ব এপচাইল এম আৰু ইয়াতে আহিব এপচাইল নট, আৰু এই বস্তুটো হৈছে আমাৰ কে ডাইইলেক্ট্ৰিক কনষ্টেণ্ট। তো ডাইইলেক্ট্ৰিক কনষ্টেণ্টটো কি হয়, ৰেচিঅ' অফ পাৰ্মিটিভিটি অফ এ মিডিয়াম টু দ্য পাৰ্মিটিভিটি ইন ফ্ৰী স্পেচ। ঠিক আছে, এতিয়া চোৱা। So dielectric constant here is the ratio of permittivity in a medium to the permittivity of free space, and this is also called as relative permittivity. This is also called as relative permittivity. তো এইটোক আমাৰ কি বুলি কয়, ৰিলেটিভ পাৰ্মিটিভিটি বুলিও কয়, আৰু ৰিলেটিভ পাৰ্মিটিভিটিটোক আমি এপচাইল আৰ এৰে ডিনোট কৰোঁ। তাৰ মানে আমাৰ কে ইকুৱেল টু কি হ'ব, এপচাইল আৰ হ'ব, আৰু এইটো মানে হৈছে আমাৰ এপচাইল এম বাই এপচাইল নট। ঠিক আছে, এতিয়া ফ'ৰ্চৰ ওপৰত ডাইইলেক্ট্ৰিক কনষ্টেণ্টৰ কেনেকুৱা হিচাপৰ মানে এফেক্ট হয়, ঠিক আছে, সেইটো আমি চাওঁ আহা। এতিয়া চোৱা, আমি কি পালোঁ, কে ইকুৱেল টু এফ নট বাই এফ এম। তো ইয়াৰ পৰা যদি আমি এফ নট লিখোঁ ইকুৱেল টু কি হ'ব, কে ইনটু এফ এম। ইয়াৰ পৰাতো এটা কথা ক্লিয়াৰ হৈ আছে, কি চোৱা, এইটো হৈছে ফ্ৰী স্পেচ হয়, ফ'ৰ্চ ইন ফ্ৰী স্পেচ ইজ গ্ৰেটাৰ দেন ফ'ৰ্চ ইন এ মিডিয়াম। তাৰমানে কি হয়, যেতিয়া আমি ইলেক্ট্ৰিক চাৰ্জ দুটা এটা মিডিয়ামত ৰাখিম তেতিয়া যিটো ফ'ৰ্চ হ'ব তাতকৈ ফ্ৰী স্পেচত ৰাখিলে তাহাঁতৰ মাজৰ ফ'ৰ্চটো কি হয়, বেছি হয়। তাৰমানে ধৰা আমি যদি এনেকৈ এইটো ফ্ৰী স্পেচ লওঁ, ইয়াতে এটা চাৰ্জ আছে Q1, ইয়াত এটা চাৰ্জ আছে Q2, আৰু যদি আমি ৱাটাৰত এটা চাৰ্জ লওঁ Q1 আৰু Q2, এইটো কিহত আছে, ৱাটাৰ। ঠিক আছে, আৰু এইটো হৈছে আমাৰ এফ নট আৰু এইটো হৈছে আমাৰ এফ এম। তেতিয়াহ'লে কি হ'ব, এই যিটো ফ'ৰ্চ আছে এইটো গ্ৰেটাৰ হয়। কিকাৰণত গ্ৰেটাৰ এইটো বুজি পাইছা, কাৰণ কেৰে কি হৈ আছে, মাল্টিপ্লাই হৈ আছে। তাৰমানে সেইকাৰণে কি হয়, ফ'ৰ্চ ইন ফ্ৰী স্পেচ ইজ গ্ৰেটাৰ দেন ফ'ৰ্চ ইন এ মিডিয়াম, এণ্ড বাই এ ফেক্টৰ কে টাইমছ, তাৰমানে ডাইইলেক্ট্ৰিক কনষ্টেণ্টটো যিমান হ'ব সিমান টাইম কি হয়, ফ'ৰ্চটো গ্ৰেটাৰ হয়, বা যদি মিডিয়ামত হয় তেতিয়াহ'লে সিমান টাইমছ স্মল হ'ব বাই কে টাইমছ। ঠিক আছে, এতিয়া ইয়াৰ ৰিলেটেড কিছুমান প্ৰব্লেম আছে, আমি কেনেকৈ কৰিব পাৰোঁ চাওঁ। এতিয়া চব প্ৰব্লেম এটা কি কৈছে, হোৱাট ইজ দ্য ফ'ৰ্চ বিটুইন টু চাৰ্জেছ 2 কুলম এণ্ড 4 কুলম ছেপাৰেটেড বাই ডিষ্টেঞ্চ 2 মিটাৰ। তো আমাৰ ইয়াতে Q1 ইকুৱেল টু কিমান হ'ব, 2 কুলম হ'ব, Q2 ইকুৱেল টু কিমান হ'ব, 4 কুলম হ'ব, আৰু আৰৰ ভেলুটো কিমান আছে, 2 মিটাৰ, আৰু গোটেইকেইটা কিহত আছে, আমাৰ SI ইউনিট আছে। তো এফ ইকুৱেল টু কিমান আছিল আমাৰ ফৰ্মুলা, 1/4 এপচাইল নট Q1 ইনটু Q2 বাই আৰ স্কুৱেৰ হয়। এতিয়া 1/4 এপচাইল নটৰ ভেলু আমি ডাইৰেক্টলি কিমান লিখিব পাৰোঁ, 1 ইনটু 10⁹ ইনটু Q1ৰ ভেলু 2 হ'ব, এইটোৰ ভেলু 4 হ'ব, Q2ৰ ভেলু, আৰু আৰ মানে কি হ'ব, স্কুৱেৰ আছে, তো 2 ইনটু 2 হ'ব, 2 ইনটু 2 4 কেঞ্চেল হ'ব, কেঞ্চেল হ'লে এইটো কিমান হ'ব, 18 ইনটু 10⁹, আৰু ফ'ৰ্চৰ ইউনিট কি হয়, নিউটন হয়। একেবাৰে ইজি হয় ন, যদি এনেকুৱা টাইপৰ কুৱেশ্যন আহে তোমালোকে পাৰিব কৰিব। ঠিক আছে, এতিয়া ইয়াতকৈ অলপ আমি টান প্ৰব্লেম চাওঁ আহা। এতিয়া চব কুৱেশ্যনটোত কি দিছে, 3 চাৰ্জেছ হেভিং চাৰ্জ Q আৰ প্লেচড অন দ্য ভাৰ্টিচেছ অফ এন ইকুইলেটাৰেল ট্ৰাইংগল অফ ছাইড এ, ফাইণ্ড দ্য ফ'ৰ্চ অন দ্য থাৰ্ড চাৰ্জ অৰ চাৰ্জ এট ভাৰ্টেক্স চি। তো ইয়াৰ কাৰণে আমাক কি দিয়া আছে, এটা ইকুইলেটাৰেল ট্ৰাইংগল দিয়া আছে। ইকুইলেটাৰেল ট্ৰাইংগল মিনছ সমবাহু ত্ৰিভুজ, তো তাৰ গোটেইকেইটা ছাইড কি হয়, সমান হয়। তো এইটো ABC। এতিয়া ইয়াতে আমাৰ যিটো ছাইড আছে AB ইকুৱেল টু কি হ'ব, BC ইকুৱেল টু AC, আৰু ইয়াৰ ভেলুটো কিমান দিয়া আছে, A। আৰু ইয়াতে চাৰ্জ কেইটাও ছেম চাৰ্জ আছে, ইয়াতে Q, ইয়াত Q, আৰু ইয়াতো কিমান চাৰ্জ আছে, Q চাৰ্জ আছে। এতিয়া চোৱা, এই Q চাৰ্জৰ ওপৰত এইটো আৰু এই দুটা চাৰ্জৰ কাৰণে ফ'ৰ্চ কিমান হ'ব সুধিছে। আচ্ছা, ফাৰ্ষ্ট এৰ কাৰণে যিটো ফ'ৰ্চ হ'ব এইটো কি হ'ব, গোটেইকেইটা পজিটিভ চাৰ্জ, তো এইটো হ'ব FCA হ'ব, হয়। এইটো FCA টো কি হ'ব, ফ'ৰ্চ অন C ডিউ টু A। তো আমি ফাৰ্ষ্ট লিখিম ফ'ৰ্চ অন C
ডিউ টু এৰ কাৰণে চিত যিটো ফ'ৰ্চ আছে সেইটো কিমান হ'ব এফ চি এ মানে কিমান হ'ব ফৰ্মুলা আমাৰ কিমান আছিল 1/4πε0 Q1 মানে কিমান হ'ব কিউ ইনটু কিউ হ'ব আৰু ডিষ্টেঞ্চটো কিমান আছে এ আছে গতিকে কি হ'ব এ স্কুৱেৰ হয় আৰু এই বস্তুটো আমি লিখিব পাৰিম 1/4πε0 কিউ স্কুৱেৰ বাই এ স্কুৱেৰ হয় তাৰে পিছত আমাৰ কি হ'ব এই বিৰ কাৰণে যিটো ফ'ৰ্চ আছে বিৰ কাৰণে ফ'ৰ্চটো এইটো ডাইৰেকশ্যনত যাব এইটো কিমান হ'ব এফ বি চি এফ চি বি ফ'ৰ্চ অন চি ডিউ টু বি ঠিক আছে এতিয়া এইটোৰ ভেলু কি হয় চোৱা এতিয়া কি হয় চোৱা ফ'ৰ্চ অন চি ডিউ টু বি তেতিয়াহ'লে এইটো কি হ'ব আমাৰ 1/4πε0 হ'ব হয় আৰু এইটো যিটো ভেলু আছে চেম চাৰ্জ ন কিউ আৰু কিউ তো আমি এইটো কি লিখিম কিউ স্কুৱেৰ আৰু এইটো হ'ব এ স্কুৱেৰ আৰু এইটোক আমি নাম কিমান দিছোঁ এফ চি বি এতিয়া আমাক সুধিছে টোটেল ফ'ৰ্চৰ কাৰণে আমাক কি লাগিব ৰিজাল্টেণ্ট আৰু ৰিজাল্টেণ্টৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট কি হ'ব ক্লাছ 11ত যিটো পঢ়িছিলোঁ পেৰেলেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন তো পেৰেলেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যনত আমি কি কৰিছিলোঁ এনেকৈ আমি পেৰেলেলোগ্ৰামটো কমপ্লিট কৰিম তাৰপিছত ইয়াৰ ডাইগনেল জইন কৰিম তো ডাইগনেল এইটো হ'ব তো ডাইগনেল এইটো হ'লে এইটো হ'ব ৰিজাল্টেণ্ট ফ'ৰ্চ আৰ হয়নে নহয় তো আৰৰ ভেলুৰ কাৰণে আমাৰ ফৰ্মুলাটো কি আছিল লাষ্ট ইয়াৰ যিটো পঢ়িছিলোঁ মনত কৰাচোন মেগনিটিউড অফ আৰ কি আছিল √এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ টুৱাইচ এ বি কছ থিটা হয় ন তো আমি ইয়াতে কি কৰিব লাগিব এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব এতিয়া এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিলে আমাৰ ইয়াতে এৰ ভেলু কিমান দিয়া আছে এইটো হয় এফ চি এ আৰু বিৰ ভেলু কিমান দিয়া আছে এফ চি বি আৰু থিটাৰ ভেলু হয় আমাৰ ইয়াতে থিটা ইকুৱেল টু কিমান হ'ব এংগল বিটুইন দ্য টু ভেক্টৰ আছিল ন তো এইটোৰ মাজত কিমান আছিল এইটো 60 ডিগ্ৰী হয় 60 ডিগ্ৰী কি কাৰণত হয় ইকুইলেটাৰেল ট্ৰাইংগেলৰ গোটেইকেইটা এংগল কি হয় ইকুৱেল হয় 60 ডিগ্ৰী তো এইটো 60 হ'লে এই যিটো আছে এইটো কিমান হ'ব 60 ডিগ্ৰী হ'ব তেতিয়াহ'লে ইয়াত যদি আমি কেলকুলেট কৰোঁ ৰিজাল্টেণ্ট ফ'ৰ্চ এফ নেট বুলি কয় ঠিক আছে তো এফ নেটৰ ভেলুটো আমাৰ কিমান হ'ব √, এফ চি এ স্কুৱেৰ হ'ব প্লাছ এফ চি বি স্কুৱেৰ হ'ব প্লাছ টুৱাইচ এফ চি এ ইনটু এফ চি বি আৰু ইফালে কছ থিটাৰ ভেলুটো কিমান হ'ব কছ 60 ডিগ্ৰী হ'ব হয় এতিয়া এফ চি এৰ ভেলু আমি কিমান লিখিছিলোঁ 1/4πε0 কিউ স্কুৱেৰ বাই এ স্কুৱেৰ এইটো বস্তু কি হ'ব হোল স্কুৱেৰ হ'ব প্লাছ এফ চি বিৰ ভেলু আমি কিমান লিখিছিলোঁ 1/4πε0 এইটো হ'ব কিউ স্কুৱেৰ বাই এ স্কুৱেৰ এইটো কি হ'ব হোল স্কুৱেৰ হ'ব প্লাছ 2 ইনটু এফ চি এ মানে এগেইন কি হ'ব 1/4πε0 এইটো হ'ব আমাৰ কিউ স্কুৱেৰ বাই এ স্কুৱেৰ ইনটু এগেইন কি হ'ব 1/4πε0 কিউ স্কুৱেৰ বাই এ স্কুৱেৰ হ'ব আৰু কছ 60ৰ ভেলু কিমান হয় কছ 60ৰ ভেলু হ'ব আমাৰ হাফ আৰু ইয়াৰে গোটেই কি থাকিব আমাৰ √চিনটো থাকিব এতিয়া ইয়াৰ পৰা যদি কৰোঁ এইটো হাফ কেঞ্চেল হ'ব হয় আৰু এইটো বস্তু এক্স বুলি ধৰিম এইটো বস্তু এক্স বুলি ধৰিম তো এক্স আৰু এক্স হ'লে আমি এইটো কি লিখিব পাৰোঁ 2 ইনটু 1/4πε0 কিউ স্কুৱেৰ বাই এ স্কুৱেৰ হোল স্কুৱেৰ হ'ব প্লাছ 1/4πε0 কিউ স্কুৱেৰ বাই এ স্কুৱেৰ আছে আৰু এইটো হৈছে 1/4πε0 কিউ স্কুৱেৰ বাই এ স্কুৱেৰ তাৰমানে আমি হোল স্কুৱেৰ কৰি ল'ব পাৰোঁ ন 1/4πε0 কিউ স্কুৱেৰ বাই এ স্কুৱেৰ এইটো হোল স্কুৱেৰ হ'ব এগেইন ইয়াত কি হ'ব √, হ'ব এতিয়া এই দুটা বস্তু আমাৰ কম্বাইন কৰিলে কি হ'ব এই দুটা বস্তু আমি যেতিয়া কম্বাইন কৰিম তেতিয়া আমি কি লিখিব পাৰিম 3 1/4πε0 কিউ স্কুৱেৰ বাই এ স্কুৱেৰ এইটো হোল স্কুৱেৰ হ'ব এইটো √, হ'ব এতিয়া চোৱা এইটো হোল স্কুৱেৰ আছে তো এইখিনি আমাৰ √ৰ বাহিৰত লিখিব পাৰিম এইটো √3 হ'ব আৰু ইফালে এইটো কিমান হ'ব আমাৰ 1/4πε0 কিউ স্কুৱেৰ বাই এ স্কুৱেৰ ঠিক আছে তো এইটো হৈছে আমাৰ ৰিজাল্টেণ্ট ফ'ৰ্চ অৰ নেট ফ'ৰ্চ অন দ্য থাৰ্ড ভাৰ্টেক্স আচ্ছা এইটো যদি ভাৰ্টেক্স এ সোধে তেতিয়াও চেম ৰিজাল্ট হ'ব যদি ভাৰ্টেক্স বি সোধে তেতিয়াও চেম ৰিজাল্ট হ'ব তো মই ভাবোঁ তোমালোকে এইটো বুজি পাইছা এটা চিম্পল কুৱেশ্যন দি আছোঁ এইটো তোমালোকে ঘৰত ট্ৰাই কৰি চাবা যদি কৰিব পাৰা কমেণ্ট বক্সত জনাবা আৰু যদি নোৱাৰা তেতিয়াও জনাবা আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম ঠিক আছে এতিয়া কুৱেশ্যনটো চাই লোৱা এতিয়া কুৱেশ্যনটোত কি দিছে চোৱা 2 চাৰ্জেছ 0.8 microcoulomb and 0.4 microcoulomb are separated by a distance r if force of interaction is 0.1 Newton find the value of r তো ইয়াত চোৱা আমাৰ Q1 ৰ ভেলুটো কিমান দিয়া আছে 0.8 মাইক্ৰকুলম হয় মাইক্ৰকুলমটো আমি কিহত কনভাৰ্ট কৰিব লাগিব কুলম্বত কনভাৰ্ট কৰিলে কিমান হ'ব 0.8 × 10⁻⁻6 কুলম
আৰু কিউটোৰ ভেলু কিমান দিয়া আছে আমাক 0.4 দিয়া আছে মাইক্ৰ'কুলম তো এইটোকো আমি কিহত কনভাৰ্ট কৰিম 0.4 ইনটু 10⁻⁻6 কুলম তাৰপিছত যিটো ফ'ৰ্চ দিয়া আছে এইটো দিয়া আছে 0.1 নিউটন 0.1 নিউটনটোক আমি 10⁻⁻1 নিউটনো লিখিব পাৰোঁ আৰু আমাক ইয়াতে কেলকুলেট কি কৰিব দিছে আৰৰ ভেলু কিমান ঠিক আছে এতিয়া আমাৰ ফৰ্মুলাটো আছিল F ইকুৱেল টু 1/4πε0 Q1 Q2 বাই R স্কুৱেৰ হয় ন আমি 1/4πε0 ভেলু জানো ফ'ৰ্চৰ ভেলু দিয়া আছে Q1 Q2 ভেলু দিয়া আছে আৰৰ ভেলু কেলকুলেট কৰিব পাৰি সো তোমালোকে কেলকুলেট কৰিবা কৰি আনসাৰটো কমেন্ট বক্সত জনাবা আৰু যদি বুজোৱাখিনি বুজি পাইছা তেতিয়াহ'লেও জনাবা আৰু যদি কোনোবা টপিক বুজি পোৱা নাই এই বুজোৱাখিনিৰ ভিতৰত এইটোও জনাবা তেতিয়াহ'লে আৰু ডিটেইলছত বুজোৱাৰ কাৰণে চেষ্টা কৰিম থ্যাংক ইউ